বিজেপিত টিকট নাপাই হিয়া ধাকুৰি কান্দোন অভয়াপুৰীত একৰাই কান্দিছে একৰাই হাঁহিছে ন বিজেপিৰ হাঁহি পুৰণি বিজেপিৰ চকুপানী ভূপেন ৰায়ৰ হাঁহি দেখি কান্দোনত ভাগি পৰিছে সঞ্জয় ৰায় বিজেপিত টিকট বঞ্চিত হোৱা বুলি নিশ্চিত হোৱাৰ পাছত কোনোজনে নীৰৱে চকুলো টুকিছে আৰু কোনোজনে এনেদৰে হুক হুকাই কান্দিছে এই দৃশ্য অভয়াপুৰীৰ দলীয় টিকটৰ পৰা বঞ্চিত হৈ হুক হুকাই কান্দিলে অভয়াপুৰী বিধানসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী সঞ্জয় ৰায়ে এই কান্দোনৰ আঁৰত আছে কাহিনী অভয়াপুৰীৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ গেৰুৱা হ'ল অগপ নেতা ভূপেন ৰায় গেৰুৱা বসন পিন্ধাৰ লগে লগে অভয়াপুৰীৰ পৰা টিকট নিশ্চিত হ'ল ভূপেন ৰায়ৰ পিছে দলত ইমান দিনে কাম কৰি প্ৰাৰ্থিত্বৰ দাবীদাৰ হোৱাৰ পাছতো একে ৰাতিতে ৰাজনৈতিক অংকৰ বাবে আন নেতাক টিকট প্ৰদানৰ তৎপৰতা দেখি কান্দোনত ভাগি পৰিছে বিজেপি কৰ্মী কান্দোনত ভাগি পৰিছে সঞ্জয় ৰায়ো একে ৰাতিতে টিকটৰ অংকত আদৰ্শ প্ৰমূল্যবোধ এৰি বিজেপিত যোগদান কৰিছে বহু নেতাই নেতাৰ এই অংকৰ বাবে বহু সমষ্টিৰ তৃণমূল কৰ্মীৰ এতিয়া একেই অৱস্থা অভয়াপুৰীৰ পৰা কিশোৰ দাস NKTV+